অসমৰ প্ৰত্যেকজন নিয়মীয়া কৰ্মচাৰীৰ কাৰণে এটা ডাঙৰ আপডেট আহি পৰিছে। আপডেটটো আমি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব গোটেইখিনি। ঈদৰ পূৰ্বে আপোনালোকে দৰমহা লাভ কৰিব, কিন্তু কেনেকৈ লাভ কৰিব সেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছিলে অগ্ৰিম দৰমহা সম্পৰ্কত এটা আপডেট আছিলে, আৰু এই অগ্ৰিম দৰমহা সম্পৰ্কত এতিয়া যদি আমি চাওঁ, ইতিমধ্যে শুভ আৰম্ভণি কৰা হ'ব। আজি কৰা হ'ব, আৰু শুভ আৰম্ভণি কৰাৰ লগে লগে আপোনালোকে পৰ্টেলত গৈ কেনে এপ্লাই কৰিব পাৰিব। আৰু পৰ্টেলৰ কথাখিনিও আমাৰ ইয়াতে আছে, গোটেইখিনি কথা আমি চাম। পৰ্টেলৰ জৰিয়তে আপুনি সেই ধনটো ল'ব পাৰিব, সেই ক্ষেত্ৰতো এটা নটিফিকেশ্যন আহিছে দীঘলীয়া, সেইখনো কথা আমি চাবলৈ চেষ্টা কৰিম। তো ইয়াতে চাওক, CMO আছামৰ ফালৰ পৰা এটা আপডেট দিছে। ইয়াতে আপডেটটো চাওক। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলৰ আৰ্থিক সুবিধা নিশ্চিত কৰাৰ উদ্দেশ্যে আৰম্ভণি হ'ব আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণ আঁচনি। আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখনৰ শুভাৰম্ভ কৰিব। এই আঁচনিয়ে কৰ্মচাৰীসকলক আগতীয়া বেতন, স্বচ্ছ আৰু সহজ ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰি আৰ্থিক সুৰক্ষা অধিক শক্তিশালী কৰিব। তো আন এটা ইয়াতে আপডেট আছে, এইটো চাওক। তাৰপিছত আৰু এটা আপডেট আমি দেখিবলৈ পাম, সেইটো আমি চাবলৈ চেষ্টা কৰিম। তাত আমি গোটেইখিনি পৰ্টেলৰ কথাখিনি চাম। এতিয়া চাওক, ইয়াতে দিছে যে অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলৰ বাবে আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণ আঁচনি। আগতীয়া বেতন আৰু স্বচ্ছ ঋণ গ্ৰহণৰ সুবিধা নিশ্চিতকৰণৰ পদক্ষেপবিলাক। এতিয়া চাওক কি কি দিছে ইয়াতে। সন্ধিয়া 6:30 বজাত এই পৰ্টেল শুভ আৰম্ভণি কৰা হ'ব। 15 মাৰ্চ 2026, অৰ্থাৎ আজি সন্ধিয়া 6:30 বজাত উদ্বোধন কৰা হ'ব লোকসেৱা ভৱন দিছপুৰত। আৰু ইয়াতে চাওক, আৰ্জিত অগ্ৰিম বেতনৰ সম্পৰ্কত ইয়াতে পইণ্টছ কিছুমান দিছে। সেইখিনি কৈছে, আৰ্জিত বেতনৰ আগতীয়া গ্ৰহণ সুদবিহীন হ'ব। ন্যূনতম লেনদেন মূল্য ক্ষিপ্ৰতাৰে প্ৰাপ্য ধন মুকলি আৰু পৰৱৰ্তী বেতনৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন। তো দেখিলে আপোনালোকে যেতিয়া আজি উদ্বোধনী যিটো হ'ব, উদ্বোধনী হোৱাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ লগে লগে যিহেতু ইয়াতে কৈছে ক্ষিপ্ৰতাৰে প্ৰাপ্য ধন মুকলি কৰা হ'ব, গতিকে আপোনালোকে এপ্লাই কৰাৰ লগে লগেই সেই ধনটো পাব। আৰু এই ক্ষেত্ৰত যদি আপুনি আৰ্জিত বেতনৰ আগতীয়া ধন গ্ৰহণ কৰে, তেতিয়াহ'লে আপোনাক এই বস্তুটোৰ ক্ষেত্ৰত সুদবিহীন হ'ব, সুদ নহ'ব। আৰু যদি আপুনি বেতন সংযুক্ত ঋণ লয়, বেতনৰ ঋণ টাইপত যদি লয়, লোন টাইপত, তেতিয়াহ'লে বেতন ভিত্তিক ঋণৰ সুবিধা থাকিব। বিনামূলীয়াকৈ প্ৰক্ৰিয়াকৰণ, যিটো প্ৰচেছিং ফি বুলি কওঁ, সেই প্ৰচেছিং ফিটো নাথাকে। সাধাৰণতে লোন চোনবিলাক কৰিলে এটা প্ৰচেছিং ফিজ কাটি দিয়ে, কিন্তু সেইটো ইয়াতে নাথাকে। 2 পৰা 12 মাহৰ ভিতৰত সমপৰিমাণৰ ঋণ, 2 পৰা 12 মাহৰ ভিতৰত আপোনাৰ ঋণ সেইটো আপুনি পৰিশোধ কৰিব লাগিব। KYCৰ পাছত কিছু সময়ৰ ভিতৰতে ধনৰাশি মুকলি। তো KYCখিনি কৰাৰ পিছত সেই ঋণৰ যিটো ধন থাকিব সেইটো মুকলি কৰি দিয়া হ'ব। আৰু EMI শুদ্ধ বেতনৰ 50% সীমিত। তো দেখিছে, আপোনাৰ যিটো শুদ্ধ বেতন থাকে 50% সীমিত থাকিব EMIটো। তো সেই কথাটো ইয়াতে কোৱা হৈছে। তাৰপিছত বৈশিষ্ট্যবিলাক আমি অকণমান চাব চেষ্টা কৰিছোঁ। কৰ্মচাৰীসকলে অনুমোদিত সেৱা প্ৰদানকাৰীৰ প্ৰস্তাৱসমূহ তুলনা কৰিব পাৰে। যিকোনো ব্যক্তিগত তথ্য প্ৰদানৰ আগতে OTP যোগে সন্মতি প্ৰয়োজন। এটা সময়ত যিকোনো এটা সুবিধা আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণ গ্ৰহণ কৰিব পাৰে। কৰ্মচাৰীসকলৰ মৃত্যুৰ ক্ষেত্ৰত ঋণৰ অৱশিষ্ট পৰিমাণ মাফ। যদি কোনোবা কৰ্মচাৰীৰ মৃত্যু হয়, তেতিয়াহ'লে তেওঁ যদি লোন লৈ থৈ দিয়ে বা তেওঁ যদি অগ্ৰিম ধন লয়, তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰতো তেওঁলোকৰ সেইটো মাফ হ'ব। তাৰপিছত আহিলে ফিন আছাম বেতন প্ৰক্ৰিয়াৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে কৰ্তন। তো ফিন আছাম বেতনৰ যিটো প্ৰচেছ থাকিব, সেই প্ৰচেছৰ জৰিয়তে আপোনালোকৰ পইচাটো অট'মেটিকেলি কটা যাব। তাৰপিছত আহিলে আমাৰ কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়াওক। ইয়াতে দেখিবলৈ পাইছে গোটেইখিনি কথা ইয়াতে দিলে। এতিয়া আমি এই যিটো পৰ্টেলত যিখিনি কথা উপলব্ধ হৈছে, সেই গোটেইখিনি প্ৰচিডিউৰ আমি চাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাওক, আপোনালোকে ইয়াতে ফিন আছাম এই পৰ্টেলত দ্য ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ পৰ্টেলত ইতিমধ্যে উপলব্ধ হৈছে ইয়াৰে যিটো ইউজাৰ মেনুৱেল, সেই ইউজাৰ মেনুৱেলক লৈ পেলাই। তো চাওক, ইয়াতে ধুনীয়াকৈ কথাখিনি দিয়া হৈছে। ইয়াতে এই যিখিনি ডাটা দিছে, সেই ডাটাখিনি আপোনালোকে ভালদৰে পঢ়ি চাব। আৰু এই ডাটাখিনি পঢ়ি চাবৰ কাৰণে আপোনালোকে ফাইনেন্স আছাম পৰ্টেলত গৈ ধুনীয়াকৈ এখন 11টা পেজৰ ইউজাৰ মেনুৱেলখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াতে কেনেধৰণে আপুনি অনলাইন প্ৰক্ৰিয়াটো কৰিব, বা কেনেধৰণে আপুনি সেই পইচাটো লোৱাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি ইয়াতে প্ৰচিডিউৰ দিয়া হৈ আছে।
তো চাওক ইয়াতে ইন্ট্ৰডাকশ্যনৰ কথা অকণমান লিখিছে। ইয়াতে কৈছে যে দ্য গভৰ্ণমেণ্ট অফ আছাম has empaneled RBI regulations bank and NBFCs to facilitate to financial facilities for regular government employees. তো ৰেগুলাৰ গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে দুটা ইয়াতে ফেচিলিটিছ ৰাখিছে আৰু এই ফেচিলিটিছখিনি কোনে এম্পেনেল কৰিব RBI ৰেগুলেটেড বেংক থাকিব আৰু কিছুমান NBFC মানে হৈছে নন বেংক ফাইনেন্সিয়েল ছাৰ্ভিচ কোম্পানী নন বেংক ফাইনেন্সিয়েল কোম্পানী তো তেওঁলোকেও এই ক্ষেত্ৰত ফেচিলেট কৰিব আৰু ইফালে RBI ৰেগুলেটেড বেংক আৰু এইবিলাক যিটো NBFC সেইটো আপোনাৰ RBI ৰেগুলেটেড হয় তো তেওঁলোকেও প্ৰভাইড কৰিব পাৰিব তো ইয়াতে দুটা অপশ্যন দিছে এটা অপশ্যন হৈছে আৰ্নড চেলাৰী এডভান্স যিটো আপুনি চেলাৰী এভেইল কৰিব পাৰিব 1 মান্থৰ আৰু যিটো নেট চেলাৰী থাকিব সেইটো এভেইল কৰিব পাৰিব আৰু এটা হৈছে আপোনাৰ চেলাৰী লিংক ক্ৰেডিট সেইটো SLC বুলি কয় সেইটো লোন আকাৰে ল'ব পাৰিব 2 পৰা 12 মাহৰ ভিতৰত আপোনালোকে সেই পইচাটো ল'ব পাৰিব আৰু ইয়াতে কৈছে এই ক্ষেত্ৰত কিন্তু এটা সৰুকৈ আপোনালোকে হেৰি দিব লাগিব ন্যূনতম সুদ এটা দিব লাগিব যিটো SLC কথা কৈছে চেলাৰী লিংকড ক্ৰেডিট আৰু যিটো আৰ্ন চেলাৰী এডভান্স থাকে তাত আপোনালোকে কোনো ধৰণৰ সুদ দিব নালাগে আৰু ইয়াতে চাওক এছেছিং ফিনাছাম পৰ্টেলত এনেকৈ গৈ আপোনালোকে এই ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে পাব তাৰপিছত ইয়াতে কনচেণ্ট দিব লাগিব যিটো ভেৰিফিকেশ্যনৰ কাৰণে তাৰপিছত এনেকুৱা ধৰণৰ আন কিছুমান ইণ্টাৰফেচ খোলা হ'ব তাৰপিছত ইয়াতে দেখিবলৈ পাইছে আন কিছুমান ইণ্টাৰফেচ তাত OTP আপোনালোকে দিব লাগিব আৰু OTP দিয়াৰ পিছতো ভেৰিফাই হ'ব আৰু ভেৰিফাই হোৱাৰ পিছত আপোনালোকে পইচাখিনি ল'ব এপ্লাই হৈ যাব এপ্লাই হোৱাৰ পিছত আপোনালোকৰ পইচাখিনি আহিব তেনেকুৱা ধৰণৰ এই যিহেতু আজি শুভ আৰম্ভণি কৰিব শুভ আৰম্ভণি কৰাৰ পিছত আপোনালোকে গোটেইখিনি তথ্য গম পাব যে ক'ত কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগে এনেকুৱা ধৰণে আহিব ইণ্টাৰফেচবিলাক এনেকৈ এপ্লাই কৰাৰ পিছত ক্ষিপ্ৰতাৰে বুলি কৈছে যিহেতু গতিকে অতি সোনকালেই পইচাখিনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব তো এইটো আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব